আমি প্ৰথমতে অসম বিধানসভা চৌধুৰীলৈ লৈ যোৱা হ'ব। তাত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত আমি জনতা ভৱন হৈ পেলাই ৰাজীৱ ভৱনত লৈ যাম। তাৰপিছত আমি নলবাৰী হৈ ৰাজীৱ ভৱন, তাৰপিছত তেওঁৰ কৰ্মক্ষেত্ৰ বৰক্ষেত্ৰীলৈ লৈ যোৱা হ'ব। বৰক্ষেত্ৰীত দুটা কাৰ্যসূচী আছে। এটা বৰক্ষেত্ৰীৰ আমাৰ ৰাজীৱ ভৱন যিটো আছে তাত যাব। তাত 3 বজাত শ্ৰদ্ধাঞ্জলি আছে। তাৰপিছত তেওঁৰ আন্তঃবাসগৃহ কাপলাবৰী তাতে যাব। তাৰ পৰা আমি তেওঁৰ পৈতৃক গৃহ বেলশৰত ৰাতিটোত আমি তাতে ৰাখিম তেখেতক। তাত অহাকালি ৰাতিপুৱা 11:30 বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিম। তাৰ পৰা আমি যেতিয়া একদম সৰুকালে আছিলোঁ তেতিয়াৰ পৰা আমি চাওক, আমি যদিও মোৰ জন্মৰ পিছৰ পৰাই দেউতাই বিধায়ক হৈছিলে, মই সিমানখিনি নাজানো, কিন্তু যেতিয়া জানো তেতিয়াৰ পৰাই আমি গাঁৱৰ স্কুলতে শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেখেতে বিধায়ক হোৱাৰ পিছতো তেখেতে মই জনাত যিমানখিনি জানো চিকিৎসা সেৱা আগবঢ়াই আছিল বিধায়ক হৈ থকা অৱস্থাতো। কেৱল যেতিয়া 1974 তেখেতে শিক্ষামন্ত্ৰী আৰু ৰাজমন্ত্ৰী আছিলে, তাৰপিছত হয়তো তেখেতে বাদ দিছিলে। পুনৰ তেখেতে 1978 পৰা 1983 চন পৰ্যন্ত পুনৰ চিকিৎসা সেৱা আগবঢ়াইছিল। আৰু তেখেতে জীৱিত কালত মন্ত্ৰী হৈ থকা কালতো তেখেতে বিভিন্ন ৰোগীৰ পৰিচৰ্যা কৰিছিলে। বহুত তেখেতক অসুখ দেখুৱাবৰ কাৰণে তেখেতৰ ওচৰলৈ কামত নহয় চিকিৎসা সেৱাৰ কাৰণে আহিছিলে আৰু তেখেতে চিকিৎসা সেৱা আগবঢ়াইছিলে। সেইটো হয়, তেখেতৰ ওপৰত 4বাৰকৈ আক্ৰমণ হৈছিলে, তথাপিও তেখেত বিচলিত হোৱা নাছিলে। হয়তো কোনোবা নীতি আদৰ্শত তেখেতসকলৰ আদৰ্শত বিশ্বাসী মানুহে হয়তো আমাৰ পৰা আক্ৰমণ কৰিছে। তেখেতৰ কোনো খেদ নাই সেই সম্পৰ্কে, আৰু তেখেতে তাৰ কাৰণে কোনো অনুতাপো কৰা নাই। আৰু তেখেতে তথাপিও তাৰপিছতো যিসকলে হয়তো তেখেতসকলক আক্ৰমণ কৰিছে সেইসকলৰ লগত তেখেতে এটা সময়ত আলোচনাৰ মাধ্যমে যাতে সমস্যা সমাধান কৰিব তাৰ কাৰণে চেষ্টা চলাইছিলে। যিয়ে তেখেতসকলক আক্ৰমণ কৰিছিলে CBI গোচৰো হৈছিলে, আৰু তাতেও যেতিয়া সাক্ষ্য গ্ৰহণ কৰিছিলে CBI কোৰ্টে, তেতিয়াও তেখেতে কথাতে কৈছিল যে মই কাকো দেখা নাই। সেই কথাটো আমি কাকো দেখা নাই, কোনে কৰিছে। আৰু আমি দেউতাৰ এটা কথা যিয়ে কৰিছিলে তেওঁলোকে হয়তো বুজি উঠিছে, আমি তেখেতক ক্ষমা কৰি দিছে। তেখেতৰ সেইটো কথা ক্ষমা কৰি দিছে। আক্ৰমণ বহুত কৰিব পাৰে, আৰু এনেকুৱা মানুহ আছে যিয়ে পিছত আক্ৰমণ কৰাৰ পিছতো তেখেতক কৈছিলে কেনেকৈ আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল, সেই পৰ্যন্ত কৈছিল। তথাপিও দেউতাই মানুহক ক্ষমা কৰি দিছিলে। অতিকৈ ধৰ্মপৰায়ণ ব্যক্তি আছিলে। ঈশ্বৰৰ ওপৰত অগাধ বিশ্বাস আছিলে তেখেতৰ। অকল সেয়াই নহয়, সকলো ধৰ্মৰ প্ৰতি তেখেতে শ্ৰদ্ধাশীল আছিলে। আৰু হয়তো ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ দোৱা সকলোৰে ওপৰত ভিত্তি কৰি তেখেতে হয়তো ইমান বছৰ তেখেতে জীৱিত হৈ থাকিলে। গতিকে তেখেতৰ ঐশ্বৰিক শক্তি বুলি ক'লে এইখিনিয়ে ধৰ্মৰ প্ৰতি বিশ্বাস। প্ৰথম যেতিয়া 1986 চনৰ ডিচেম্বৰৰ 6 তাৰিখ আছিল নেকি, এনেকুৱা হ'ব চাগে। হয়, মই তেতিয়া সিমান হেৰি মনত নাই আমাৰ। তেতিয়া প্ৰথম আক্ৰমণটো হৈছিলে বেলশৰৰ ওচৰতে। তাৰপিছত তেখেতে গুলি তেখেতৰ লগা নাছিল, কিন্তু তেখেতৰ লগৰ 2জন দেহৰক্ষী গুৰুতৰ আহত এজন ব্যক্তিৰ মৃত্যু হৈছিলে। তাৰপিছতো তেখেতে এনেকুৱা নহয় যে তেখেতে ৰাজনীতিৰ পৰা আঁতৰি আহিছিলে, এনেকুৱা নহয়। তেওঁ কংগ্ৰেছ দলতে থাকিলে আৰু ব্যক্তিগতভাৱে তেখেতে পুনৰ চিকিৎসা সেৱা আগবঢ়াই আছিলে। মন্ত্ৰী হোৱাৰ পিছত, বিধায়ক হোৱাৰ পিছত তেখেতে নিজৰ গাঁওখন, নিজৰ জিলাখন এৰি হোৱা নাছিলে। আৰু এই পৰ্যন্ত আমাৰ পৰিয়ালৰ আমিও জীৱিত থকা পৰ্যন্ত হয়তো আমি নিজৰ গাঁওখন বা নিজৰ জিলাখন, নিজৰ কৰ্মক্ষেত্ৰ আমি এৰি নাহোঁ, তাতে আমি থাকিবলৈ বিচাৰোঁ। আৰু ডাক্তৰ বৰ্মনৰ সেইটো ইচ্ছা আছিলে, আৰু সেইকাৰণে আজি তেখেতৰ আমি অন্ত্যেষ্টিক্ৰিয়াও আমি তেখেতৰ সেই জেগাতে আমি কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আচলতে 13 মাৰ্চত তেখেতে চিকিৎসালয়ত ভৰ্তি হৈছিলে। সেই সময়ত আচলতে মই ব্যক্তিগতভাৱেও ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছোঁ, আৰু সেই সময়ত মই সমষ্টিতে জড়িত হৈ আছিলোঁ, সমষ্টিত থাকিবলগীয়া হৈছিল। আৰু মাজে মাজে কেতিয়াবা আহি পেলাই তেখেতক লগ পাওঁ, 2 এষাৰ কথা পাতোঁ। আৰু ৰাজনৈতিক কিছুমান দিহা পৰামৰ্শ তেখেতে দিছিলে, কেনেকৈ আগবাঢ়িব লাগে, কেনেকৈ জিলাখনৰ কাম কৰিব লাগিব, সমষ্টিত লাগিব, সেইখিনি পৰামৰ্শটো সদায় আমাক দিয়ে থাকে। আমি একেলগে আছোঁৱেই সদায়। তাৰ বাহিৰে 13 তাৰিখৰ পিছত কিন্তু বিশেষ আমাৰ লগত কোনো আলোচনা হোৱাৰ কোনো সুবিধা হোৱা নাছিলে। যেতিয়া মই চাকৰি এৰি পেলাই ৰাজনীতিৰ ক্ষেত্ৰখনত আহিলোঁ, তেতিয়াও এটা কথা কৈছিল যে এইটো কঠিন কাম, আৰু এইটো 24 ঘণ্টাই যাক আপুনি সময় দিব লাগিব,
ৰাইজক 24 ঘণ্টা দিব লাগিব গতিকে যথেষ্টখন টেক্স স্বীকাৰ কৰিবলগীয়া হয় কথা আমি সিমান সময় দিব পৰা নাছিলে আমাৰ সেনেকুৱা আচলতে দেউতাৰ লগত আমাৰ মনত নাই কেতিয়াবা যে বিহু দেখুৱাবই লৈ গৈছোঁ একেলগে আমি বিহু দেখুৱাব নিয়া বা পূজাত লৈ নিয়া বা চিনেমা চাবলৈ যোৱা থিয়েটাৰ চাবলৈ যোৱা এনেকৈ আমাৰ সৌভাগ্য হোৱা নাছিলে দেউতা যাক 24 ঘণ্টাই কৰ্মক্ষেত্ৰত ব্যস্ত থাকে মানুহজনে আৰু কেতিয়াবা হয়তো এনেকুৱা আছিল কেতিয়াবা যাবলৈ ইচ্ছা প্ৰকাশ কৰে আমি গাড়ীও ৰেডি কৰিলে যাম সেই সময়ত কোনোবা পেচেণ্ট আহিলে গতিকে সেইটো এৰি পেলাই কেঞ্চেল হৈ যায় আমি নিদৰ্শন আচলতে মই যেতিয়া জন্ম পাইছিলোঁ 1967ত তেতিয়া মোৰ দেউতা মই ছমহীয়া কেঁচুৱা আছিলোঁ তেতিয়াই প্ৰথম ৰাজনীতিত দেউতাই প্ৰৱেশ কৰে তাৰপিছত কিন্তু আপোনালোকে অলপ আগতে সোধা প্ৰশ্নৰ নিচিনা মানে আমাক সন্তান হিচাপে দেউতাই কেতিয়াও সময় দিয়া নাছিল যথেষ্ট সময় দিয়া নাছিল কিন্তু আমাৰ দেউতাৰ প্ৰতি অগাধ ভক্তি আৰু মানে আমি বাধ্য আছিলোঁ দেউতাৰ কাৰণ দেউতাৰ জীৱনশৈলীটো ইমান আদৰ্শ আছিল তেওঁৰ জীৱনশৈলীটোৱে আমাৰ কাৰণে এটা মানে শিক্ষা আছিল আমি গোটেই শিক্ষাটো তেওঁৰ জীৱনৰ পৰা পাইছিলোঁ আৰু এতিয়া এই বয়সত আমি উপলব্ধি কৰিছোঁ প্ৰথমতে কেতিয়াবা আমি আক্ষেপে কৰিছিলোঁ অন্য সন্তান ল'ৰা ছোৱালীৰ নিচিনা আমাৰ জীৱনটো নাছিল এটা সৰু কথা কৈছোঁ যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা আমি গাঁৱৰ স্কুলতে পঢ়া শুনা কৰিছিলোঁ তো আমাৰ হাইস্কুল 1 কিলোমিটাৰতকৈ অকণমান বেছি আছিলে আমাৰ হাইস্কুল আমাৰ ঘৰৰ পৰা কিন্তু আমাৰ ঘৰত গাড়ীখন দুৱাৰমুখত থাকে দেউতাই কেতিয়াও আমাক গাড়ীৰে স্কুললৈ বাহনেৰে নিয়া নাছিল কাৰণ যিহেতু সেই সময়ত আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বাহন বোলে কাৰো বাহন নাছিল আমাৰ জিলাতে নলবাৰী জিলাতে ব্যক্তিগত বাহন খুব কম আছিল গতিকে দেউতাই কেতিয়াও আমাক যে আমি গ্ৰাছৰুটৰ পৰা অন্য ল'ৰা ছোৱালীৰ পৰা আমি যাতে পৃথক ফিল নকৰোঁ আমি যাতে ওপৰত নাথাকোঁ তেওঁ আমাক সেইটো অনুভৱ কৰিব দিয়া নাছিল যে আমি এজন বিশিষ্ট ব্যক্তিৰ বা এজন বিশিষ্ট ব্যক্তিৰ আমি সন্তান এই কথাটো আমাক উপলব্ধি কৰিব নিদিয়াকৈ ৰাখিছিল এইটোৱে আছিল দেউতাৰ আপোনালোকে উমান পাইছে যে তেওঁ কিমান নৰম আৰু কিমান গ্ৰাছৰুট লেভেল সৰল মানুহ আছিলে 6-7 বছৰ বয়স আছিল দেউতাই যেতিয়া MLA হৈও আছিল তেতিয়াও আগতে শ্বিলঙত ৰাজধানী আছিল সেই সময়ত তো দেউতা ঘৰত থাকে অকল মানে এছেম্বলি হ'লেহে তালৈ যায় শ্বিলঙলৈ বাকী সময়খিনি ঘৰতে থাকি চিকিৎসা সেৱা আগবঢ়াইছিল মানুহক বিধায়ক হৈ থকা অৱস্থাতো তেওঁ চিকিৎসা সেৱা আগবঢ়ায় তেতিয়া আমি যথেষ্ট কৰোঁ 6-7 বছৰ হয়তো বয়স আমাৰ কিন্তু আমি দেখা পাইছিলোঁ যে দেউতাই ফিজ বুলি বস্তু নাই কোনোবাই 2 টকা দিছে কোনোবাই 5 টকা 5 টকাটোতো বহুত তেতিয়া আৰু 2 টকা দিলে যাৰ কোনোবাই নিদিয়ে কোনো কথা নাই ঔষধ পাতি দি পঠায় লগতে কেতিয়াবা ফিজ হিচাপে 4টা কণী হাঁহৰ কণী মুৰ্গীৰ কণী দিয়াও আমি মানে দেখা পাইছিলোঁ গতিকে এনেকুৱা এটা সৰল জীৱন আছিল আৰু তেওঁ নিজে কিছুমান মানুহ এনেকুৱা আমি দেখা পাইছিলোঁ এটা সময়ত যে দেউতাই যেতিয়ালৈকে ইনজেকশ্যনটো নিদিয়ে তেওঁলোক মানে ভাল নহ'ব তেওঁলোকৰ এটা বিশ্বাস যে ইনজেকশ্যনটো দিলেহে ভাল হ'ব শেষত তেওঁ নিজে ইনজেকশ্যন দিব বাধ্য হৈ যায় এনেকৈ মানুহে ধৰে যেতিয়া তেওঁৰ মানে শেষৰ অৱস্থাত ধৰক 19 শেষৰ ফালে মানে 19 মানে শেষৰ ফালে আৰু যেতিয়া তেওঁৰ যথেষ্ট বয়স হৈছিল দেউতাই কৈছিল যে মই আৰু চিকিৎসা তেতিয়া কৰাটো আৰু নিবিচাৰে কিন্তু কিছুমান পুৰণা ৰোগী আমাৰ হয়তো তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ লগত কানেকশ্যন আছে বা চিনি পায় তেওঁলোকে ফোন কৰি সোধে যে ছাৰে এবাৰ চাবনে তেতিয়াও সুধিছিল আনকি 2-এটাক আমি লৈ আহিবলৈ বাধ্য হৈছিলোঁ আৰু দেউতাই প্ৰেছক্ৰিপশ্যন লিখি দিছিল হয়তো এনেকুৱা অসুবিধা হৈছিল সেই দিনৰ দেউতাই পুৰণা ঔষধ মেডিচিন লিখে যিটো মাৰ্কেটত নাপায় তাৰ পাছত আকৌ কনচাল্ট কৰি তাৰ কম্পজিশ্যন চাই বেলেগ মেডিচিনো দিব লগা হৈছিল কিন্তু তেওঁৰ ধৰ্মৰ প্ৰতি অগাধ বিশ্বাস আছিল তেওঁ ধাৰ্মিক আছিল সকলো ধৰ্মৰ প্ৰতি তেওঁৰ বিশ্বাস আছিল আৰু চবতছে ডাঙৰ কথা তেওঁ এজন কিন্তু গান্ধীবাদী আছিল প্ৰকৃত গান্ধীবাদী বুলি মই ক'ম দেউতাই গান্ধীবাদত অতি বিশ্বাস কৰিছিল মুক্তিযুঁজাৰুসকলৰ লগত দেউতাৰ বহুত ওতঃপ্ৰোত সম্পৰ্ক আছিল আপোনালোকে গম পাব দেউতাই ঘৰ আৱাসগৃহ মানে ব্যৱস্থা কৰি দিছিল মুক্তিযুঁজাৰুৰ এইবিলাক আছে তো তেওঁ এজন প্ৰকৃতাৰ্থত গান্ধীবাদী ব্যক্তি আছিল তেওঁ গান্ধীবাদত বহুত বিশ্বাস কৰিছিল দেউতাৰ এটা মানে ছিক্স সেন্সটো বহুত সবল আছিল 6 সেন্সটো দেউতা যিকোনো বিপদৰ যেন আগজাননী পাইছিল এইটো এটা মানে ক'বলগীয়া কথা আৰু সেইটো উমান কৰিয়ে হয়তো তেওঁ ইমান সময়ৰ আক্ৰমণৰ পিছতো তেওঁ বাচি গৈছিল এইটো তেওঁৰ আৰু উইল পাৱাৰ তেওঁৰ অতি যথেষ্ট ডক্টৰে যেতিয়া হস্পিটেলত এই ICU যুঁজি আছিল প্ৰত্যেকগৰাকী ডক্টৰে কৈছিল যে তেওঁ যুদ্ধ কৰি আছে ভয়ানক যুদ্ধ কৰি আছে আৰু তেওঁ জিকি আছে লাষ্ট দিনলৈকে এনেকৈয়ে কৈছিল শেষত বাৰু নিয়তিৰ কবলত তেওঁ হাৰ মানিলে আমাৰ হাটবাৰৰ বিধায়ক অসম বিধানসভাৰ অন্যতম জ্যেষ্ঠ বিধায়ক বৰ্ষীয়ান নেতা আমাৰ সমাজকৰ্মী আৰু অসমৰ বহু ৰাজনৈতিক উত্থান পতনৰ সাক্ষী আৰু এজন অসমপ্ৰেমী প্ৰয়াত
সদ্যপ্ৰয়াত বৰ্মন ছাৰৰ মৃত্যুত আমি এজন অভিভাৱকক আজি হেৰুৱাইছোঁ আৰু তেখেতৰ অৱদান আগন্তুক সময়ত নিশ্চিতভাৱে অসমে সোঁৱৰিব। হৈছোঁ যে অসমৰ এগৰাকী বয়োজ্যেষ্ঠ ৰাজনীতিবিদ আৰু বৰ্ষীয়ান নেতা ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত আমি অতি মৰ্মাহত হৈ পৰিছোঁ। তেখেত এগৰাকী যথেষ্ট অভিজ্ঞ আছিলে, এগৰাকী ধৰ্মনিৰপেক্ষ ৰাজনীতিক নেতা আছিলে। তেখেত 7 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিলে। তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব চম্ভালি লৈছিল আৰু বিভিন্ন দপ্তৰৰ কেবিনেট মন্ত্ৰী আছিল। তেখেত আমাৰ কাৰণে অনুপ্ৰেৰণা আছিল আৰু সমাজৰ তেখেতসকলে যেনেকুৱাকৈ কাম কৰি আহিছে, যিখিনি তেখেতসকলে সমাজৰ কাৰণে দি আহিছে, আচলতে আমাৰ কাৰণে তেখেতসকলৰ পৰা ল'বলগীয়া শিকিবলগীয়া বহুতখিনি আছে। তথাপি ভগৱানৰ যি ইচ্ছা, দুখ প্ৰকাশ কৰিছোঁ। তেখেতৰ পুত্ৰক লগ পালোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ পুত্ৰৰ লগত ফোনত কথা পাতিলে। আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ তেখেতসকলৰ পৰিয়ালে যি ধৰণেৰে বিচাৰে সেই ধৰণেৰে আমি সকলো ধৰণৰ সহযোগ কৰিম। তেখেতক ৰাজ্যিক মৰ্যাদাৰে গোটেইখিনি ব্যৱস্থা কৰা হ'ব।